হেল্ল' মাই ফ্ৰেণ্ড মাই ফেমিলি, আপোনালোকৰ সকলোৱে নিশ্চয় ঠিকে আছে, ময়ো ঠিকে আছোঁ। আহকচোন আজি আপোনালোকৰ সকলোৱে পৰিচিত এটি ৰেচিপি লৈ আহিছোঁ। আপোনালোকে মন দি শুনক আৰু আপোনালোকক এই আলু যিটো নেকি আমি চবেই খাই থাকোঁ, আলু পিটিকা বা আলু চাটনি, তালৈকে আপোনালোকক মই স্বাগতম জনাইছোঁ। আপোনালোকে ভালকৈ মন দি চাই যাব মইনো এই ৰেচিপিটো কেনেকৈ বনালোঁ। মই ইয়াতে অলপ ভোট জলকীয়া দিলোঁ, এয়া দেখিছেনে, ভোট জলকীয়া, নমক ঢালিলোঁ, ভোট জলকীয়া ৰস দিছোঁ আৰু ইয়াতে মই দুটা শুকান জলকীয়া এড কৰিছোঁ। শুকান জলকীয়া পুৰি পেলাই ইয়াতে মই দিছোঁ আৰু অলপমান মই কেঁচা আদা দিছোঁ। এইখিনি আদা, সেয়া মই আদা দিছোঁ। এতিয়া আপোনালোকে চাই যাব মই কেনেকৈ এইখিনি পিটিকা কৰিম। মই কোনো হাত নলগাওঁ, হাতেৰে মই পিটিকা কৰিলে কোনো বস্তুৱেই নাখাওঁ। গতিকে মোৰ এটা বেলেগ হেৰি আছে, মই পিটিকাটো সদায় মানে হাতেৰে কৰিলে ভাল লাগে, কিন্তু চবেই কৰিলে চব বস্তু টেষ্টটো ভাল নালাগে। সেইকাৰণে মই মোৰ হিচাপত মই পিটিকাটো কেনেকৈ কৰিছোঁ আপোনালোকক দেখাই যাম, চাব। ইয়াতে মই এতিয়া অকণমান কেঁচা মিঠাতেল ঢালিম, কেঁচা মিঠাতেল, কেঁচা মিঠাতেল ঢালিছোঁ। মই ইয়াত পিঁয়াজ নিদিওঁ আজি আৰু ধনিয়াও নিদিওঁ, মই এনেকৈয়ে বনাম। এয়া চাওক, মই ষ্টেণ্ডডালেৰে পিটিকাখিনি ধুনীয়াকৈ কৰিছোঁ। আপোনালোকে চাই যাওক, ষ্টেণ্ডডালেৰে কৰিবলৈ বহুত ভাল, সহজেই হয়। এইডালে দাইলো কৰিব পাৰি পিটিকা। দাইলৰ তেল মাৰিবৰ আগত মানুহে ঘুটনি মাৰি দিয়ে যে, এইডালে পিটিকা কৰিবলৈ বহুত ভাল। মই এইডালে পিটিকা কৰিলে বহুত ভাল পাওঁ, হাত নলগালেও হয়। এতিয়া এয়া দেখিছেনে কি ধুনীয়াকৈ পিটিকা হৈ গৈছে। এতিয়া প্ৰায় এইখিনি হৈ গ'ল। এয়া চাওক, কেৰাহীখনত মই অকণমান তেল ঢালিলোঁ আৰু তাতে মই জিৰা কেইটামান দি দিছোঁ আৰু চফৰ গুড়ি অকণমান দি দিছোঁ। দেখিছে নহয়, এয়া এতিয়া তেল গৰম হ'ল। ইয়াতে মই এতিয়া আলুখিনি ঢালি দিম, পিটিকা কৰি থোৱা আলুখিনি ঢালি দিম। এই আলু চাটনিখিনিয়ে বা পিটিকাখিনিয়ে ভাত খাবলৈ আপুনি মাছ মাংসতকৈ বেছিকৈ খাব পাৰিব, ইমানেই ভাল লাগে। ইয়াতে মই এতিয়া নৰসিংহ শুকুৱাই থোৱা পাত কেইটামান ঢালি দিম। এয়া দেখিছেনে, মই নৰসিংহ পাত আনি শুকুৱাই থৈছোঁ, ধুই পখালি। এয়া নৰসিংহ পাত ঢালি দিলোঁ। এয়া আৰামত হৈ গ'ল এতিয়া মোৰ পিটিকাখিনি। এতিয়া মই পূৰা ভাত উলিয়াম, তাতে মই অলপমান বাটাৰ দিম, দি পেলাই এইখিনি পৰিৱেশন কৰিম। খাই থাকক, আপোনালোকৰ কেতিয়াবা খাই চাবচোন। মই আজি ঠাণ্ডা বতৰ যে, সেইকাৰণে মই এইটো ৰেচিপি বনাইছোঁ। ঠাণ্ডা দিনত খাই ভাল লাগে। এতিয়াতো বতৰটো বহুতেই বেয়া হৈ আহিছে, ঠাণ্ডা পৰি আহিছে নহয় জানো। যদি এইটো খাই বা চাই পেলাই আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন আহিছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ, তেওঁলোকে যেন মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰে যেন, আৰু মোক সকলো আগলৈ এনেকৈ সৰু সৰু বা যি ধৰণৰে হওক মই ভিডিঅ'বিলাক দিবৰ কাৰণে বৰ আগ্ৰহী হৈ থাকোঁ। সেইকাৰণে আপোনালোকে যেন মোক সকলোৱে আগবঢ়াই নিয়াত সহায় কৰে, দোৱা কৰে, আশীৰ্বাদ দিয়ে। তাৰ কাৰণে আপোনালোকৰ ওচৰত মই সদায়ে আপোনালোকৰ মৰমত থাকিম বুলি ভাবিছোঁ। গতিকে চাই থাকক। মই এতিয়া আকৌ মোৰ এয়া হৈ গ'ল, প্ৰায় হৈয়ে গ'ল। গতিকে এতিয়া মই ভাতখিনি উলিয়াই ল'ম, তাত আৰু কি দি খাম আপোনালোকে চাই থাকিব। এয়া চাওক, মই কেনেকৈ ভাতখিনি লৈছোঁ। এয়া মহাৰাষ্ট্ৰৰ ডিছ। ইয়াতে এয়া আলু পিটিকা, এয়া বাটাৰ লৈছোঁ, দেখিছে নহয়, এয়া বাটাৰ। আৰু ইয়াতে মই নিজেই বনোৱা কলপচলা আচাৰ, এয়া দেখিছেনে। মই এইটো ৰেচিপি আপোনালোকলৈ দি আছোঁ অতি সোনকালে। এয়া কলপচলা আচাৰ।
সেয়া মোৰ নিজ হাতেৰে বনোৱা কলপচলা আচাৰ পূৰা ভোট জলকীয়া দি থৈছোঁ খাবলৈ বহুত টেষ্টি দেখিছে এয়া বাটাৰ আৰু ভাতখিনি মই অলপ নিমখ দি 4টা চিটি মাৰি পেলাই বনাইছোঁ ভাতখিনি জহা চাউলৰ ভাত ইয়াতে এতিয়া মই বাটাৰ দিছোঁ বাটাৰখিনি গলি আছে ইয়াতে এয়া কলপচলা আচাৰ ভোট জলকীয়াৰ সৈতে আৰু এয়া হৈছে আলুৰ পিটিকা বা আলু চাটনি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আপোনালোকেও বনাই খাব ভাল পালে নিশ্চয় খাব গতিকে মই আপোনালোকৰ আশীৰ্বাদ বিচাৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোক সদায় হাঁহি মুখে থাকক ভালে থাকক শান্তিত থাকক কোনোদিন যেন আপোনালোকৰ বিপদ আপদ নহয় তাৰ কামনাৰে তাৰ আশীৰ্বাদ মোৰ থাকিল আৰু আপোনালোকৰ পৰাও মই দোৱা আৰু আশীৰ্বাদ বিচাৰি আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ এয়া খাই আছোঁ আৰু লাষ্টত দেখাই দিছোঁ আচাৰটোও পক উঠিছে খাই ভাল লাগিছে আপোনালোকে কলপচলা আচাৰ খাইছে নাই জনাবচোন মই বনাম আকৌ পঠাই দিম এইটো বনাওঁতে মানে মই পঠাবলৈ নহ'লে আপোনালোকলৈ মই অৰুণাচল গৈছিলোঁ তাতে বনালোঁ ভিডিঅ'টো কৰিবলৈ নহ'লে মানে এনেইতো কলপচলাটো ধৰি লওক বহুত কাৰণে ভাল কলপচলা বইল কৰি যদি আপুনি তাৰ পানীটো খায় ইউৰিক এচিডৰ কাৰণে ভাল আৰু কাটি মেলি ধুনীয়াকৈ যদি থৈ দিয়ে বটলত ভৰাই পানীটো সেইটোও খাই থাকিব পাৰে ফ্ৰিজত ভৰাই বস্তুবিলাকৰ প্ৰায় চবৰে উপকাৰ আৰু অপকাৰ আছে বেমাৰ লৈ পেলাই খাব লাগে আৰু কম পৰিমাণে মজা লাগিছে খাই পেলাই মোৰ শেষেই হ'ল অকল এই অকণমানি বটল দেখিছেনে অকণমানি বটলটো মোলৈ থাকিলে আচাৰ বনালোঁ শেষেই হ'ল